যোৰহাট সুইমিং সোসাইটিৰ বহুদিনীয়া অভাৱ দূৰ হ'ল। মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত আৰু যোৰহাট সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী হিতেন্দ্ৰ নাথ গোস্বামী তথা যোৰহাট জিলাৰ মাননীয় জিলা আয়ুক্ত শ্ৰী পুলক মহন্তৰ বলিষ্ঠ নেতৃত্বত অসম চৰকাৰৰ অনিৰ্ধাৰিত পুঁজিৰ 2023-24 বৰ্ষৰ অধীনত যোৰহাট সুইমিং সোসাইটিৰ জলক্ৰীড়া প্ৰকল্পৰ পশ্চিম দিশত এটি দৰ্শকৰ গেলাৰী আৰু সুইমিং পুলৰ উত্তৰ দিশত এটা আটকধুনীয়া ড্ৰাইভিং পুল নিৰ্মাণৰ বাবে যোৰহাট বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী হিতেন্দ্ৰ নাথ গোস্বামীদেৱে যোৰহাট জিলাৰ মাননীয় জিলা আয়ুক্ত শ্ৰী পুলক মহন্তদেৱৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত সোসাইটিৰ বিষয়ববীয়াসকল প্ৰমুখ্য প্ৰশিক্ষকসকল খেলুৱৈ আৰু অভিভাৱকসকল উপস্থিত থাকে। সৰ্বমুঠ 2 কোটি টকা অনুদানেৰে নিৰ্মাণ হ'বলগীয়া দৰ্শকৰ গেলাৰী আৰু ড্ৰাইভিং পুলৰ যোগদানেৰে যোৰহাটৰ সুইমিং পুলৰ সোসাইটিৰ জলক্ৰীড়া প্ৰকল্পটি সম্পূৰ্ণ হৈ উঠিব। এই চৰকাৰী অনুদানৰ বাবে যোৰহাট সুইমিং সোসাইটিয়ে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ ডাঙৰীয়াৰ লগতে যোৰহাট সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী হিতেন্দ্ৰ নাথ গোস্বামী আৰু যোৰহাট জিলাৰ মাননীয় জিলা আয়ুক্ত শ্ৰী পুলক মহন্ত মহোদয়ক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। মাননীয় বিধায়ক শ্ৰী হিতেন্দ্ৰ নাথ গোস্বামী আহিছিলে আৰু আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ পুলক মহন্ত ডাঙৰীয়া আহিছিলে। আজি অনুষ্ঠান আমাৰ এই ফাউণ্ডেশ্যন ষ্টোন লে কৰিবৰ প্ৰগ্ৰেমত লে কৰিবৰ কাৰণে আমাৰ একচুৱেলি যোৰহাট সুইমিং সোসাইটিয়ে গভৰ্ণমেণ্ট অফ আছামক এটা অনুৰোধ জনাইছিলোঁ। আমাৰ ৱেষ্টাৰ্ণ ছাইডত এটা স্পেক্টেটাৰ্ছ গেলাৰী লাগে 2000 মান মানুহৰ কেপাচিটি থকা, আৰু এই নৰ্দাৰ্ণ ছাইডত এটা ডাইভিং পুল প্ৰয়োজন হৈছে। কাৰণ ডাইভিং পুলটো হ'লে আমি নেশ্যনেল লেভেল টুৰ্ণামেণ্ট হোষ্ট কৰিব পাৰোঁ। আৰু সেই সংখ্যা আমাৰ মাননীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ লগত আলোচনা হৈছিলে। আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ পুলক মহন্ত ডাঙৰীয়াৰ লগত আলোচনা হৈছিলে। আৰু একৰ্ডিংলি আমি এইবাৰ চিফ মিনিষ্টাৰ যোৰহাটলৈ আহোঁতে আমি তেখেতক লগ পাইছিলোঁ, আমাৰ প্ৰপ'জেলটো আগবঢ়াইছিলোঁ। আৰু তেখেতসকলে এই প্ৰস্তাৱটো একচেপ্ট কৰি প্ৰথম ভাগত আমাৰ এই স্পেক্টেটাৰ্ছ গেলাৰী ৱেষ্টাৰ্ণ ছাইডত যিটো হ'ব পশ্চিম সেইটো কাৰণে 2 কোটি টকা আগবঢ়াইছে। যোৰহাটৰ পৰা বিকি নিয়োগৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।